আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আৰু আপুনি চাইছে দা ইউনিক অসমীয়া আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম যে ডিএলএডৰ এডমিশনৰ কাৰণে কাউন্সেলিং প্ৰসেসটো কেনেকৈ হ'ব কেনেকৈ এডমিশন ল'ব লাগিব কি প্ৰসেসত আপুনি আগবাঢ়িব লাগিব এডমিশন ল'বলৈ এই গোটেইখিনি মই আজিৰ এইটো ভিডিঅ'ত স্টেপ বাই স্টেপ গোটেইখিনি আলোচনা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে নিশ্চয় চাই থাকিব আৰু যদি আপোনালোকৰ ৰিজাল্ট পোৱা নাই ডিএলএড এন্ট্ৰেন্সৰ তেতিয়াহলে এইটো ভিডিঅ ডেসক্ৰিপচন বক্সত মই ভিডিঅ এটা লিংক দি দিছো সেইটো ভিডিঅ চাই আপোনালোকৰ ৰিজাল্ট বিলাক আপোনালোকে চাব পাৰিব সো ভিডিঅটোৰ মাজলৈ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে মোৰ চেনেলটো অৱশ্যই সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আৰু মোৰ ব্লগ চেনেল এটা আছে ব্লগ চেনেলৰ লিংকটো ডেসক্ৰিপচন বক্সত পাই যাব সেইটো আপোনালোকে নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব তো আহক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅটো আমি আৰম্ভ কৰো তো আজিৰ ভিডিঅটোত মই আপোনালোকৰ সৈতে আলোচনা কৰিম যে আপোনালোকে এডমিশনটো কেনেকৈ ল'ব পাৰিব অৰ্থাৎ যি ইয়াতে কাউন্সেলিং হ'ব বুলি কৈ থকা হৈছে সেই কাউন্সেলিংটো কেনেকৈ হ'ব ইয়াতে জনাই দিছে আপোনালোকে ইয়াৰ পৰা চাব পাৰিব ইয়াতে লিখিছে candidates in the list will be required to participate in the online counseling for gov TEIs by submitting their preference of TEIs for doing the course অৰ্থাৎ যিসকলে এই লিস্ট বিলাকত নিজৰ নাম অলৰেডি পাই গৈছে তেওঁলোকে সৰকাৰি যিসকল ডিএলএড সেন্টাৰ আছে সেই সৰকাৰি ডিএলএড সেন্টাৰ এডমিশন লোৱাৰ কাৰণে এখন কাউন্সেলিংত পাৰ্টিসিপেট কৰিব লাগিব যিটো কাউন্সেলিং সম্পূৰ্ণ অনলাইন প্ৰসেসত হ'ব তো কেনেকৈ কাউন্সেলিংত পাৰ্টিসিপেট কৰিব চাই লওক candidates may log in to the link provided in the www.hcrtassam.co.in for counseling by entering their roll number and date of birth অৰ্থাৎ যিসকলে কাউন্সেলিংত বহিব তেওঁলোকে এইটো ওয়েবসাইট hcrtassam.co.in ইয়াতে এটা লিংক দি দিব সেই লিংকত গৈ আপোনালোকৰ যেটো ৰোল নাম্বাৰ আছিল এই এন্ট্ৰেন্স এক্সামৰ লগতে ডেট অফ বাৰ্থ সেই ৰোল নাম্বাৰ আৰু ডেট অফ বাৰ্থ দি আপোনালোকে লগইন কৰি কাউন্সেলিংত বহিব পাৰিব অৰ্থাৎ কি কৰিব লাগিব সব কাউন্সেলিং উইল বি হেল্ড অন 17th 18th and till 11:59 pm of 19 October অৰ্থাৎ 17 অক্টোবৰ 18 অক্টোবৰ 19 অক্টোবৰ এই তিনি দিনা কাউন্সেলিং হ'ব and final selection list for admission with allotment of TIs will be declared on 23rd November 2021 অৰ্থাৎ এই তিনি দিনা আপোনালোকৰ ৰোল নাম্বাৰ যেটো আছিল ডিএলএড এন্ট্ৰেন্সৰ আৰু ডেট অফ বাৰ্থ তাৰে লগইন কৰি অসমৰ যিমান বিলাক ডিএলএড সেন্টাৰ আছে সৰকাৰি সেই ডিএলএড সেন্টাৰ বিলাকৰ সিৰিয়াল অনুযায়ী আপুনি সিলেক্ট কৰিব লাগিব ধৰক আপুনি বৰপেটাটো আপোনাৰ একেবাৰে ওচৰত হয় বা আপুনি বৰপেটাটো বেছি ভাল পায় তেতিয়াহলে বৰপেটাৰ যি ডিএলএড সেন্টাৰ আছে সেই ডিএলএড সেন্টাৰটো আপুনি সিলেক্ট কৰিব তাৰ পিছত যদি আপুনি নলবাৰী ডিএলএড সেন্টাৰটো ভাল লাগে নলবাৰীটো কৰিব তাৰ পিছত যদি বঙাইগাঁওৰ ভাল লাগে বঙাইগাঁওটো কৰিব এনেকৈ অসমৰ যিমান বিলাক ডিএলএড সেন্টাৰ আছে এই গোটেইকেইটা সেন্টাৰ আপুনি সিলেক্ট কৰিব আৰু সিলেক্ট কৰাৰ পিছত অনলাইনতে আপুনি কোনটো ইনষ্টিটিউটত এডমিশন লাভ কৰিব সেই সম্বন্ধে 23 নৱেম্বৰ তাৰিখে আপোনালোকে এখন লিষ্ট পাই যাব গতিকে 23 নৱেম্বৰ তাৰিখে আপোনালোকে গম পাব যে আপোনাৰ এডমিশনটো কোনটো সৰকাৰি ডিএলএড সেন্টাৰত হ'ব তাৰ পিছত কৈছে and will also be available in the same website অৰ্থাৎ এই ওয়েবসাইটতে সেই লিষ্ট বিলাক আপোনালোকে পাই যাব তাৰ পিছত কৈছে admission of candidates in respective allotment TEIs will be held on 25th 26th and 29th November 2021 অৰ্থাৎ 23 নৱেম্বৰ তাৰিখে যেটো সিলেকশন লিষ্ট ওলাব অৰ্থাৎ যেটো ইনষ্টিটিউটত আপুনি এডমিশন পাব সেই এডমিশন কোন দিন হ'ব চাইলক 25 তাৰিখে 26 তাৰিখে 29 তাৰিখে এই তিনি দিনৰ ভিতৰত আপুনি এডমিশনটো ল'ব লাগিব অৰ্থাৎ যেটো ডিএলএড সেন্টাৰৰ বিপৰীতে আপোনাৰ নামটো পাবলিশ হ'ব 23 তাৰিখে সেই ডিএলএড সেন্টাৰত গৈ 25 26 বা 29 নৱেম্বৰ এই তিনি দিনৰ ভিতৰত আপুনি এডমিশন ল'ব পাৰিব thereafter request for admission by any candidate from the selection list will not be entered in আৰু ইয়াৰ পিছত কোনো ছাত্ৰ-ছাত্ৰীকে এডমিশন দিয়া নহব waiting list will be also be prepared after completion of admission form from the selection list subject to availability of seat অৰ্থাৎ 25 26 29 নৱেম্বৰ তাৰিখে তো এডমিশনটো সৰকাৰি ডিএলএড সেন্টাৰ এডমিশন শেষ হৈ যাব তাৰ পিছতো যদি সিট ৰৈ যায় তেতিয়াহলে আকৌ এটা ওয়েটিং লিষ্ট দিব
আৰু সেই ৱেইটিং লিষ্টৰ পৰা আকৌ চৰকাৰী DLED চেণ্টাৰত এডমিশ্যনটো পাব তাৰ পিছত কৈছে যে অনলাইন কাউন্সেলিং বাই প্ৰাইভেট TAs will be held later on for which date will be announced and will also be available in the same website গতিকে চৰকাৰী যিসকল এডমিশ্যন পাব তেওঁলোকৰ পিছত প্ৰাইভেটৰ এডমিশ্যনটো হ'ব আৰু প্ৰাইভেটৰ এডমিশ্যনৰ কাৰণে আকৌ নতুনকৈ ডেট এটা দিব আৰু সেইটো ডেট হিচাপে কাউন্সেলিংটো হৈ যাব আৰু কাউন্সেলিং হোৱাৰ পিছত এডমিশ্যন পাই যাব গতিকে ফাৰ্ষ্টৰ যিটো সিলেকশ্যন লিষ্ট ওলাব সেইটো চাই ভয় খাব লগা নাই কাৰণ ফাৰ্ষ্টৰ যিটো সিলেকশ্যন লিষ্ট সেয়া অসমৰ বিভিন্ন চৰকাৰী DLED চেণ্টাৰৰ লিষ্টটো ওলাব গতিকে সেই চৰকাৰী DLEDত আপোনালোকে যদি এডমিশ্যন নাপায়ো হতাশ হোৱাৰ কোনো কাৰণ নাই কাৰণ ইয়াৰ পিছত আকৌ প্ৰাইভেট ইনষ্টিটিউটবিলাকৰ কাৰণেও কাউন্সেলিং হ'ব তেতিয়া নিশ্চয় আপোনালোকে এডমিশ্যনটো পাই যাব গতিকে আশা কৰিছোঁ আপোনালোকে বুজিব পাৰিছে যে কেনেকৈ এই কাউন্সেলিংটো কৰিব লাগিব মই শৰ্টকাট মই লাষ্টত আকৌ এবাৰ ৰিপিট কৰি দিছোঁ আপোনালোকে 17 18 আৰু 19 তাৰিখে আপোনালোকৰ ৰোল নম্বৰ আৰু ডেট অফ বাৰ্থ লগ ইন কৰি আপোনাৰ চৰকাৰী যি DLED চেণ্টাৰ আছে সেইবিলাক সিলেক্ট কৰিব আৰু 23 তাৰিখে আপোনাৰ নামটো প্ৰকাশ পাব যে আপুনি কোনটো DLED চেণ্টাৰত এডমিশ্যন পাব বা নাপাব পাৰে তেনেকুৱা কথা নাই মাৰ্কছ ভাল থাকিলে নিশ্চয় পাই যাব তাৰপিছত 25 26 আৰু 29 তাৰিখে এডমিশ্যন হ'ব গতিকে এইটো DLED চৰকাৰী DLED চেণ্টাৰৰ এডমিশ্যনটো কমপ্লিট হ'ল যদি সিট খালি থাকে আকৌ ৱেইটিং লিষ্টৰ পৰা চৰকাৰী DLED চেণ্টাৰত এডমিশ্যন হ'ব তাৰ পিছত নতুন এটা ডেট দিয়া হ'ব তেতিয়া আকৌ প্ৰাইভেট ইনষ্টিটিউটত এডমিশ্যনৰ কাউন্সেলিং হ'ব তাৰ পিছত প্ৰাইভেটত এডমিশ্যন হ'ব আৰু ইয়াৰ কাৰণে আপোনালোকে scrtassam.co.in ৱেবছাইটটো মাজে মাজে চাই থাকিব চাই থাকিলে আপোনালোকে সেই বিষয়ে গম পাই থাকিব আৰু মোৰ চেনেলৰ ভিডিঅ'বিলাক যদি চাই থাকে আপোনালোকে আপডেটেড হৈ থাকিব গতিকে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'বিলাক দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে গতিকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ